নমস্কাৰ। আজি এটা বিশেষ প্ৰথা বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। সেই প্ৰথাটোৰ নাম হৈছে পচা প্ৰথা বা পচা ব্যৱস্থা। সেই ব্যৱস্থাটো স্বৰ্গদেউ প্ৰতাপসিংহই 1614 খ্ৰীষ্টাব্দত প্ৰৱৰ্তন কৰিছিল, বিশেষকৈ বৈদেশিক নীতিৰ ক্ষেত্ৰত, কিয়নো আহোম ৰাজ্য এখন তিনিওফালে পৰ্বতে আগুৰি আছিল আৰু তাত বিভিন্ন পাহাৰীয়া জনগোষ্ঠীয়ে বসবাস কৰিছিল। সেইসকল হৈছে অকা, দফলা, ভুটীয়া, মেৰী, আৱৰ, মিচিমি, খামতি, চিংফৌ, নগা, মিকিৰ, গাৰো, খাচী, জয়ন্তীয়া আদি। সেইসকলে বাৰে বাৰে আহোম ৰাজ্যৰ ভিতৰলৈ সোমাই আহি আহোম জনগণক আক্ৰমণ কৰিছিল, অত্যাচাৰ কৰিছিল আৰু খাদ্য সামগ্ৰী লুটি লৈ গৈছিল। কাৰণ পাহাৰীয়া জনগোষ্ঠীসমূহৰ মাজত এটা হিংসুক মনোবৃত্তিৰ ভাৱ পোষণ কৰিছিল। লগতে পাহাৰত খাদ্য সামগ্ৰী বৰ বেছিকৈ উৎপাদন হোৱা নাছিল। সেই অত্যাচাৰ আৰু আক্ৰমণ ৰোধিবৰ কাৰণে আহোম ৰজাই পচা প্ৰথা প্ৰৱৰ্তন কৰিছিল। এই প্ৰথাৰ জৰিয়তে সীমান্তৱৰ্তী অঞ্চলসমূহত বসবাস কৰা আহোম জনগণই খাদ্য সামগ্ৰী উৎপাদন কৰি পাহাৰীয়া জনগোষ্ঠীসমূহক যোগান ধৰিব লাগিছিল আৰু তাৰ বিনিময়ত জনগণে আহোম ৰজাক কৰ দিব নালাগিছিল। তেনেকৈ পাহাৰীয়া জনগোষ্ঠীসমূহৰ মাজত এটা মিলাপ্ৰীতিৰ ভাৱ পোষণ কৰিছিল আৰু আহোম ৰাজ্যখন শান্তি সম্প্ৰীতিয়ে আগবঢ়াই লৈ যোৱাত সহযোগিতা কৰিছিল। ধন্যবাদ।